Hello my dear students, নৱম শ্ৰেণী বিজ্ঞানৰ অণু পৰমাণু এইটো চেপ্টাৰৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো। এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়। এইটো কোৱেশ্চন তোমালোকে সলভ কৰিলে ফাইনাল এক্সামত ইয়াৰ পৰা কমন পাবই আৰু বেলেগ কোৱেশ্চন কিছুমান আছে ইয়াতে সমাধান কৰিবলৈ হলে ইয়াৰ কনসেপ্ট লাগিব। গতিকে তোমালোকে এইটো কোৱেশ্চনৰ এনসাৰবোৰ অৰ্থাৎ কেনেকৈ এই কোৱেশ্চনটো সমাধান কৰিব লাগে এইটো তোমালোকে লিখি লবা আৰু প্ৰেক্টিস কৰিবা। সোয়া তলত দিয়াবোৰ আণবিক ভৰ গণনা কৰা। সো এইটো কনসেপ্ট বহুত ইম্পৰ্টেন্ট হয়। আণবিক ভৰ উলিয়াব আহিব পৰীক্ষাত এমসিকিউ আহিব পাৰে বা ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে। তোমালোকে আগৰ কোৱেশ্চন পেপাৰ চালে গম পাবা কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছে। এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত প্ৰায় আহে। গতিকে এইটো তোমালোকে মিস নকৰিবা। এইটো অণু আৰু পৰমাণু চেপ্টাৰ এইটো মূল পয়েন্ট হয়। এইটো তোমালোকে পঢ়িবই লাগিব। আণবিক ভৰ উলিয়াবলৈ হলে কিছুমান পৰমাণু বা কিছুমান মৌলৰ পাৰমাণবিক ভৰ তোমালোকে মুখস্থ কৰিব লাগিব। যেনেকুৱা এইবোৰ তোমালোকে লিখি ল'ব পৰা হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1, তাৰ পিছত হিলিয়ামৰ পাৰমাণবিক ভৰ 4, এইকেইটা তোমালোকে মুখস্থ কৰিবা। সাপোজ কাৰ্বনৰ পাৰমাণবিক ভৰ কিমান 12, অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 16, সালফাৰৰ পাৰমাণবিক ভৰ 32 হয়। নাইট্ৰজেনৰ পাৰমাণবিক ভৰ কিমান হয় 14 হয়। তাৰ পিছত সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান আহিব 23 আহিব। তাৰ পিছত ক্লোৰিনৰ পাৰমাণবিক ভৰ কিমান 35.5। তোমালোকে এইবোৰ মুখস্থ কৰিবা। এতিয়া এইবোৰ পাৰমাণবিক ভৰ লৈ কেনেকৈ আমি আণবিক ভৰ গণনা কৰিব পাৰো সেইটো আলোচনা কৰিম। আণবিক ভৰ মানে হৈছে অণু এটাৰ ভৰ, তাক কি বুলি কয় আণবিক ভৰ বুলি কোৱা হয়। যেনেকৈ ইয়াতে দিয়া আছে ওয়াটাৰ। গতিকে ওয়াটাৰৰ কি উলিয়াব লাগে আণবিক ভৰ উলিয়াব লাগে। পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে পানীৰ আণবিক ভৰ হল অপচন দিয়া থাকিব পাৰে। গতিকে এমসিকিউ সমাধান কৰোতেও এই কোৱেশ্চনটো তোমালোকক সহায় কৰিব। ওকে, এতিয়া চোৱা মই এটা এইবোৰ আজি কৰি দি আছো, তোমালোকে লিখি লবা আৰু প্ৰেক্টিস কৰিবা। 1 নম্বৰত দিয়া আছে ওয়াটাৰ H2, পানীৰ সংকেত কি H2। এতিয়া ওয়াটাৰৰ কি উলিয়াব লাগে আণবিক ভৰ উলিয়াব লাগে। সো ডাইৰেক্ট আমি ইয়াতে কৰি আছো। হাইড্ৰোজেন ইয়াতে কেইটা আছে 2টা, গতিকে আমি 2 লিখিম ইনটু হাইড্ৰোজেনৰ ভৰ কিমান পাৰমাণবিক ভৰ লিখি দিছো ইয়াতে। সো 1। ওকে, বুজি পাইছা এইখিনি। ইয়াতে হাইড্ৰোজেন 2টা আছে এই কাৰণে 2 লিখিছো আৰু হাইড্ৰোজেনৰ ভৰ কিমান 1 সেই কাৰণে 1। তাৰ পিছত আমি প্লাস দিব লাগিব কাৰণ আৰু পৰমাণু ইয়াতে আছে মৌল আছে সেই কাৰণে আমি প্লাস দিব লাগিব। ইয়াতে অক্সিজেন কেইটা আছে এটা অক্সিজেন আছে। যেনেকৈ ইয়াতে হাইড্ৰোজেন 2টা আছিল ইয়াতে অক্সিজেন কেইটা আছে এটা আছে। গতিকে আমি 1 ইনটু লিখিম। ওকে, 1 ইনটু অক্সিজেনৰ ভৰ কিমান সোয়া মই ইয়াতে লিখি দিও অক্সিজেন কিমান আহিব 16 আহিব। ওকে, এইখিনি হৈ গল। তাৰ পিছত কি দিব লাগিব ইউ দিব লাগিব। ইউ মানে হল একত্ৰিত ভৰ বা ইউনিফাইড মাস বুলি ক'ব পাৰো, অৰ্থাৎ আণবিক ভৰৰ একক বুলি ক'ব পাৰা। ওকে, এতিয়া জাস্ট এইখিনি ক্যালকুলেশন কৰিলে হল। 2 ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব 2 হ'ব প্লাস 1 ৰ লগত 16 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব ইউ। ওকে, সমান 2 আৰু 16 যোগ কৰিলে কিমান হয় 18 ইউ। গতিকে পানীৰ আণবিক ভৰ কিমান হল 18 ইউ 18 ইউ। এতিয়া তোমালোকে এইবোৰ প্ৰেক্টিস কৰিব পাৰা। মই কৰি দি আছো, তোমালোকে লিখি লবা তাৰ পিছত প্ৰেক্টিস কৰিবা। কাৰ্বন ডাই অক্সাইড। সো কাৰ্বন কেইটা আছে এটা 1 ইনটু কাৰ্বনৰ ভৰ কিমান 12। সো মই ইয়াতে লিখি দিছো কাৰ্বনৰ ভৰ 12। ওকে, প্লাস তাৰ পিছত অক্সিজেন ইয়াতে কেইটা আছে 2টা 2 ইনটু অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 16। গতিকে আমি 16 লিখি দিলো। ওকে, ইউ। ওকে, ইউ এটো থাকিব একক হয়। এতিয়া 1 ইনটু 12 হ'ব প্লাস 2 ইনটু 16 2 গুণ কিমান হয় 32 ইউ। ওকে, কিমান হ'ব 32 ইউ। এতিয়া 12 আৰু 32 যদি যোগ কৰা 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4, 1 আৰু 3 যোগ কৰিলে কিমান হ'ব 4। গতিকে 44 ইউ। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড ইয়াৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড আণবিক ভৰ কিমান 44 ইউ। বুজি পালা। এতিয়া তাৰ পিছতটো চোৱা CH4। প্ৰথমে তোমালোকে কোৱা এইটোৰ নাম কি CH4 ৰ নাম হৈছে মিথেন। মিথেনৰ আণবিক ভৰ উলিয়াব লাগে। কাৰ্বন কেইটা আছে এটা 1 ইনটু কাৰ্বনৰ ভৰ কিমান 12 প্লাস হাইড্ৰোজেন কেইটা আছে 4টা হাইড্ৰোজেনৰ ভৰ কিমান 1। ওকে, একেবাৰে ইজি হয় ইউ। ওকে, 1 ইনটু 12 সো কি 12 আহিব প্লাস 4 ইনটু 1 4 আহিব। ওকে, ইউ লিখি দিছো।
12 আৰু 4 যোগ কৰিলে কিমান আহিব 16 ইউ অৰ্থাৎ মিথেনৰ আণবিক ভৰ কিমান আহিব 16 ইউ বুজি পাইছা একেবাৰে ইজি হয় বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা 4 নম্বৰত দিয়া আছে HNO3 এই যৌগটোৰ নাম হৈছে নাইট্ৰিক এসিড ওকে নাইট্ৰিক এসিড এতিয়া নাইট্ৰিক এসিডৰ কি উলিয়াব লাগে আণবিক ভৰ উলিয়াব লাগে হাইড্ৰোজেন ইয়াতে কেইটা আছে 1 এটা আছে 1 * 1 ওকে প্লাস নাইট্ৰোজেন কেইটা আছে এটা নাইট্ৰোজেন কেইটা আছে এটা 1 ইনটু নাইট্ৰোজেনৰ ভৰ সো ইয়াতে লিখি দিছো নাইট্ৰোজেনৰ ভৰ কিমান 14 প্লাস আৰু প্লাস হ'ব কাৰণ আৰু পৰমাণু মৌল বাকি আছে অক্সিজেন কেইটা আছে তিনিটা ওকে এটা অক্সিজেনৰ ভৰ কিমান 16 ওকে তিনিটা আছে 3 * 16 ইউ লিখিব লাগিব এতে 1 * 1 1 আহিব প্লাস 1 * 14 14 আহিব প্লাস 3 * 16 3 16 গুণ কিমান হয় 48 ওকে 48 ইউ ওকে এতিয়া এখিনি আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে 1 আৰু 14 কিমান আহিব 15 প্লাস 48 ইউ ডাইরেক্ট তোমালোকে যোগ কৰিব পাৰা এতে 48 আৰু 15 আমি কি কৰিম যোগ কৰিম 8 আৰু 5 যোগ কৰিলে কিমান হয় 13 3 হাতত থাকিল 1 1 আৰু 0 5 5 আৰু 1 যোগ কৰিলে কিমান হয় 6 তেনেহলে কিমান পালো আমি 63 ইউ বুজি পাইছা গতিকে নাইট্ৰিক এসিডৰ আণবিক ভৰ হল 63 ইউ তাৰ পিছত চোৱা সালফিউৰিক এসিড ইম্পৰ্টেন্ট হয় সালফিউরিক এসিড হাইড্ৰোজেন দুটা আছে 2 * 1 ওকে প্লাস সালফার কেইটা আছে এটা সালফাৰৰ ভৰ কিমান চোৱা মই লিখি দিছো সালফাৰৰ ভৰ 32 প্লাস অক্সিজেন ইয়াতে চোৱা কেইটা আছে চাৰিটা সেই কাৰণে 4 আহিব এটা অক্সিজেনৰ ভৰ কিমান 16 চাৰিটাৰ ভৰ 4 * 16 ইয়াতে কি ইউ আহিব ওকে বুজি পালা এতিয়া 2 * 1 2 প্লাস 1 * 32 কিমান আহিব 32 হ'ব প্লাস 4 16 গুণ কিমান আহিব 64 ইউ ওকে 4 16 গুণ 64 ইউ এতিয়া 2 আৰু 32 আৰু 64 আগত লিখিলো তাৰ পিছত 32 তাৰ পিছত 2 ওকে যোগ কৰা 2 আৰু 2 যোগ কৰিলে 4 4 4 8 6 আৰু 3 যোগ কৰিলে কিমান আহিব 9 গতিকে কিমান আহিব 98 ইউ অৰ্থাৎ সালফিউরিক এসিডৰ আণবিক ভৰ কিমান পালো আমি 98 ইউ ওকে বুজি পাইছা তাৰ পিছত লাষ্টত আছে চোৱা সোডিয়াম ক্লোৰাইড ইয়াৰ নাম হৈছে সোডিয়াম ক্লোৰাইড NaCl ওকে সো NaCl ইয়াৰ আণবিক ভৰ উলিয়াব লাগে সোডিয়াম কেইটা আছে এটা 1 * সোডিয়ামৰ ভৰ মই লিখি দিছো সো সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান 23 এটা সোডিয়াম আছে সেই কাৰণে 1 * 23 প্লাস ক্লোৰিনৰ কেইটা আছে এটা আছে 1 * ক্লোৰিনৰ পাৰমাণবিক ভৰটো সো 35.5 ওকে ইয়াতে কি লিখিম তেনেহলে 35.5 ইউ ওকে এতিয়া জাস্ট ক্যালকুলেশন কৰিলে হল 1 * 23 কিমান আহিব 23 প্লাস 1 * 35.5 35.5 হ'ব ওকে ইউনিফাইড মাস বা একত্রিত ভৰ এই দুটা যোগ কৰিব লাগিব 23 আৰু 35.5 যেহেতু দশমিক আছে ইয়াতে দশমিক দি আমি 0 কৰি লম তো তোমালোকে জানাই এতিয়া যোগ কৰিব লাগে 5 5 আৰু 3 যোগ কৰিলে 8 3 আৰু 2 5 58 ওকে সো 58.5 ইউ গতিকে সোডিয়াম ক্লোৰাইডৰ আণবিক ভৰ হল 58.5 ইউ গতিকে চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাটো খাটাং তোমালোকে এইবোৰ প্ৰথমতে যিবোৰ লিখি দিছিলো লিখিলে এইবোৰ মুখস্থ কৰিবা আৰু এইবোৰ প্ৰেক্টিস কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ আণবিক ভৰ উলিয়াবৰ আৰু কিছুমান যোগ লৈ আহিম তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা